বি মানে হ'লগে propensity to consume, a plus b y বুলি মই লিখিব পাৰিম এইটো, আৰু এইটোক মই i বুলি থৈছোঁ। ঠিক আছে, তাৰপিছত মই যদি বি ৱাইটোক এইফালে ট্ৰান্সফাৰ কৰি দিওঁ তেতিয়াহ'লে হোৱাট কম্পনেণ্টছ এইফালে থাকি যাব, এ প্লাছ আই থাকিবনে, এ প্লাছ আই থাকিবনে? দেন if I take y common, I can write this as 1 minus b a plus i. এইখিনিলৈকে ঠিক আছে, এইখিনিলৈকে ঠিক আছে। দেন মই y is equal to a plus i divided by 1 minus b বুলি লিখিব পাৰোঁ। এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি? এইখিনিলৈকে আমি জাষ্ট এই ৱাইক আমি কিহত এক্সপ্ৰেছ কৰি দিলোঁ, ওপৰত আছে, ওপৰত দ'জ টু পাৰ্টছ অফ দ্য ইনকাম যি ডাইৰেক্টলি ডিপেণ্ড নকৰে কিহৰ ওপৰত, ৱাইৰ ওপৰত। আইটো এটা ইনভেষ্টমেণ্ট, সেইটো আমি ইয়াৰ ওপৰত ডিপেণ্ড কৰে বুলি নাই দেখুওৱা, আৰু এইটোক মই কি বুলি লিখিছোঁ, এ ইজ অট'নমাছ কনজামশ্যন, যিটো কনজামশ্যন মানুহে ৰিগাৰ্ডলেছ অফ দ্য ইনকাম লেভেল কৰিব। ঠিক আছে, গতিকে আমি এই বস্তুটোক যদি এনেকৈ লিখোঁ, y ইজ ইকুৱেল টু k ইনটু a প্লাছ i বুলি, তেতিয়াহ'লে হোৱাট দিছ টাৰ্ম k উইল ইণ্ডিকেট, k মানে হ'বগৈ k ইজ ইকুৱেল টু 1 মাইনাছ b। ঠিক আছে, 1 মাইনাছ b। এতিয়া চোৱা, এই টাৰ্মটো তোমালোকে ভালকৈ লক্ষ্য কৰা, তেতিয়াহ'লে মই যদি এই ভিতৰৰ টাৰ্মটো অট'নমাছ এক্সপেণ্ডিচাৰটো যদি 1 ইউনিট বহাওঁ, হাউ মাছ ইউনিট y will go up। মই ধৰিলোঁ y ইকুৱেল টু k ইনটু ছামথিং, k ইনটু এইটো মই a বুলি ধৰি লৈছোঁ অট'নমাছ এক্সপেণ্ডিচাৰ। মই যদি অট'নমাছ এক্সপেণ্ডিচাৰটো 1 ইউনিট ইনক্ৰিজ কৰোঁ, হাউ মাছ ইউনিট y will go up, y কিমান বাঢ়িব, y কিমান টাইমছ বাঢ়িব, y কিমান টাইমছ বাঢ়িব, ভালকৈ চোৱা। মই কৈছোঁ যদি y ইকুৱেল টু k a হয়, ধৰি লোৱা y ইকুৱেল টু 2x, xটো যদি মই 1 ইউনিট বহাওঁ, yটো কিমান ইউনিট বাঢ়িব, বাই হাউ মাছ মাৰ্জিন y will go up। মই xটো যদি ডাবল কৰোঁ, xটো ডাবল কৰিলে কৈছে দাদা, xটো যদি মই 1 ইউনিট বহাওঁ, yটো কিমান ইউনিট বাঢ়িব, মই যদি x 2 ইউনিট বাঢ়িব, 2 ইউনিট বাঢ়িব, বিকজ এই 2x কোএফিচিয়েণ্টটো কি আছে, 2 আছে। ঠিক আছে, 2 আছে। তাৰপিছত তোমালোকে এই বস্তুটোক চোৱা ভালকৈ, আমি y ইকুৱেল টু লিখিছোঁ y ইকুৱেল টু 1 মাইনাছ b, মই এই গোটেই টাৰ্মটোক মই ৰেফাৰ কৰিছোঁ k বুলি, দিছ ইজ k, আৰু এইফালে আছেগৈ a প্লাছ i। মই যদি এই টাৰ্মটোত যদি মই 1 ইউনিট চেঞ্জ কৰি দিওঁ, প্লাছ 1 কৰি দিওঁ, y কিমান ইউনিট বাঢ়ি যাব, k টাইমছ বাঢ়ি যাব, k ইউনিট বাঢ়ি যাব। গতিকে এই টাৰ্মটোক, দিছ টাৰ্ম ইজ কল্ড দি কেইনছিয়ান মাল্টিপ্লায়াৰ। দিছ ইজ এ ভেৰি মেথমেটিকেল ডেফিনেশ্যন এটা দিলোঁ। মই তোমালোকক এতিয়া ৰিয়েলত এই এক্সাম্পলটো কেনেকৈ হয় মই তোমালোকক কৈ দিছোঁ। আৰু সেইটো কনষ্টেণ্ট থাকিব, সেইটো কনষ্টেণ্ট থাকিব, সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰিব, তেতিয়াহ'লে k ইকুৱেলটো কিমান পালোঁ চোৱা, k ইকুৱেলটো আমি পালোঁ 1 মাইনাছ b। আৰু তোমালোকে যদি কনজামশ্যন ফাংচনটো ভালকৈ চোৱা, c ইজ ইকুৱেল টু a প্লাছ by। এই বিটো তোমালোকে যদি ভালকৈ লক্ষ্য কৰা, এই বিটো 0 আৰু 1ৰ মাজত থাকিব,
নৰ্মেলি কিয় নৰ্মেলি মাজত থাকিব বিকজ ইউ কেনট স্পেণ্ড মোৰ দেন ৱাই গতিকে ৱাই পালে ৱাই গোটেইটো তুমি খৰচ কৰি তাতছেতো বেছি খৰচ কৰিব নোৱাৰা হয়তো ৱাইটো গোটেইটো খৰচ কৰিব পাৰিবা ৱাই এটা ফ্ৰেকশ্যন আমি বি খৰচ কৰিছোঁ যেতিয়া আমি ইনকাম বাঢ়ি গৈছে গতিকে বিটো জিৰ'তকৈ অলপ হ'লেও বেছি হ'ব মানুহটো অলপ হ'লেও কনজিউম কৰিব গতিকে জিৰ'তকৈ বেছি হ'ব বাট ওৱানতকৈ বেছি হ'ব নোৱাৰে কিয় ওৱানতকৈ বেছি হ'ব নোৱাৰে বিকজ তোমাৰ ইনকাম যদি 1000 হাউ উইল ইউ কনজিউম 1100 ফ্ৰম ইট সেইটোতো তুমি নোৱাৰিবা ৱাই তোমাৰ ইনকাম যদি 1000 ইউনিট বাঢ়ে তুমি 1000 ইউনিটহে মেক্সিমাম কনজিউম কৰিব পাৰিবা বঢ়াব পাৰিবা কনজামশ্যন ইউ কেনট গ' বিয়ণ্ড ডেট গতিকে বিটো 0 আৰু 1ৰ মাজত থাকিব আৰু বিটো যদি 0 আৰু 1ৰ মাজত থাকে তেতিয়াহ'লে কে কিহৰ মাজত থাকিব কে থাকিব 0 to ইনফিনিটিৰ মাজত নে কিহৰ মাজত থাকিব 0 to ইনফিনিটি 1ৰ পৰা ইনফিনিটিৰ মাজত থাকিব 1ৰ পৰা ইনফিনিটি 0ৰ পৰা নহয় 1ৰ পৰা বিকজ বি মিনিমাম ভেলু হ'ব পাৰে 0 বি ইকুৱেল টু 0 হ'লে কে ইকুৱেল টু কিমান হ'ব 1 আৰু যদি বি ইকুৱেল টু 1 হয় তেতিয়াহ'লে কে ইকুৱেল টু কিমান হ'ব ইনফাইনাইট গতিকে কেৰ মেথমেটিকেল ৰেঞ্জটো কিমান হ'ব 1 to ইনফিনিটি ঠিক আছে এইটো হ'ল এটা বহুত মেথমেটিকেল এটা ডেফিনেশ্যন মাল্টিপ্লায়াৰৰ যে মাল্টিপ্লায়াৰ ডেফিনেশ্যনটো আল্টিমেটলি এইটো যদি অট'নমাছ পাৰ্ট অফ দ্য ইনকাম বা অট'নমাছ পাৰ্ট অফ দ্য এক্সপেণ্ডিচাৰ ফাংচন যদি 1 ইউনিট বাঢ়ে তেতিয়াহ'লে ই কে ইউনিট বাঢ়িব ৱাইটো কে ইউনিট বাঢ়িব আৰু কেৰ ভেলুটো কিমান হ'ব কে ভেলুটো হ'ব 1 মাইনাছ মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম যদি মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম বেছি হয় মানুহে যদি বেছি কনজিউম কৰে তেতিয়াহ'লে তুমি চাবা কে বেছি হ'ব যদি মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম কম হয় তেতিয়াহ'লে কে কম হ'ব এইটো হ'লগৈ এটা মেথমেটিকেল আভাস এটা এতিয়া আমি চাম ৰিয়েল লাইফত হাউ কেন উই ডিটাৰমাইন দ্য কে নাম্বাৰ 1 এটা মেথড দেখাইছোঁ এতিয়া মই তোমাক ঢেৰ মেথড আছে ইয়াৰ এইটো চাব পৰা নাম্বাৰ 1 মেথডটো মই দেখাইছোঁ বৰ্ড নাম্বাৰ 3 চোৱা suppose investment went up by I মই I বুলি ধৰিলোঁ ঠিক আছে investment went up by I ঠিক আছে ইনভেষ্টমেণ্ট I ইউনিট বাঢ়িলে বুলি ধৰিলোঁ মই বা ডেল I বুলি ধৰা চেঞ্জ ধৰিছোঁ ডেল I তেতিয়াহ'লে এট দি ফাৰ্ষ্ট ইনষ্টেঞ্চ অফ দ্য ইনভেষ্টমেণ্ট যিজন প্ৰডিউচাৰে ইনভেষ্ট কৰিব হি উইল স্পেণ্ড অন দিছ শ্বপ এখন শ্বপত গৈ পেলাই সি এটা কেপিটেল ইকুইপমেণ্ট কিনিব সেই কেপিটেল ইকুইপমেণ্টত সি কিমান খৰচ কৰিব ডেল I খৰচ কৰিবনে বিকজ দিছ ইজ দ্য এমাউণ্ট অফ ইনভেষ্টমেণ্ট হি ইজ মেকিং ডেল I খৰচ কৰিব নাও এই ডেল আইটো এই মানুহজনে যেতিয়া পালে when this person received the del I মই যদি ধৰোঁ যে ছ'চাইটিখনৰ মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম বি গতিকে হাউ মাছ হি উইল স্পেণ্ড ফ্ৰম ইট বি আই তেওঁ এজন বেলেগৰ ওচৰত কিবা এটা গৈ কিনিব তেওঁ লাগতিয়াল বস্তু কিনিব বা তেওঁ এই গোটেই পাৰ্টটো খৰচ কৰিব বহুত মানুহৰ ওচৰত মই সেইটো এটা ইউনিট বুলি লৈছোঁ তেওঁ বেলেগখন দোকানত বেলেগ এটা বস্তু কিনিব তেওঁ স্পেণ্ড কৰিব এইটো কনজামশ্যনৰ কাৰণে দেন এই মানুহ ধৰা এই মানুহজনে ইউজ কৰালৈকে বুজি পালোঁ তাৰপিছত তেওঁ যে বি ডেল আই ইউজ কৰিব তেওঁ 1000 টকা এই মানুহজনক দি দিলে এই মানুহজনে 1000 টকা এটা পাই গ'ল ঠিক আছে 1000 এটা পাই গ'ল যদি মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম মানে কি 1 ইউনিট ইনকাম বৃদ্ধি পালে তুমি কিমান ইউনিট কনজামশ্যন বৃদ্ধি কৰিবা হয়নে এওঁ এতিয়া 1000 ইনকাম বৃদ্ধি পাইছে নাই এই মানুহজনৰ কাৰণে দ্য পাৰ্চন উইথ ৰেড ফেচ হ'ল এই মানুহজনে যেতিয়া 1000 পালে বা 1000টো মই ডেল আই বুলি লিখিছোঁ হি উইল কনজিউম বি ইনটু 1000 আউট অফ ইট ইমানখিনি তেওঁ কনজিউম কৰিবনে
এই মানুহজনে ইমানখিনি কনজিউম কৰিব কৰিব। কৰিব তাৰপিছত তেওঁতো বেলেগ কোনোবা এজন মানুহৰ হাতত দিব বা কেইবাজন মানুহৰ হাতৰ পৰা সেইখিনি বস্তু কিনিব গতিকে নেক্সট এইখিনি ইনকাম যেতিয়া এই মানুহটোৰ হাতলৈ যাব তেতিয়াহ'লে এওঁ ইয়াৰ বি ইনটু ডেল আই খৰচ কৰিব টু আনাডাৰ পাৰ্চন টু আনাডাৰ ইনকাম ষ্ট্ৰীম বা আনাডাৰ শ্বপ বা আনাডাৰ গ্ৰুপ অফ পিপল তাৰপিছত এই মানুহখিনিয়ে তেনেকে বাঢ়ি বাঢ়ি গৈ থাকিব এইটো। তেনেকে এই মানুহটোৱে বি ইনটু বি কৰিব ultimately the total change in the expenditure or the total change in the income in the society will look like something like this del I প্ৰথম ইনষ্টেন্স b del I second instance তাৰপিছত দেখিবা b square del I থাৰ্ড ইনষ্টেন্সত দেখিবা তাৰপিছত দেখিবা b cube del I তাৰপিছত দেখিবা b to the power 4 del I তেনেকে গৈ থাকিব তেনেকে ইনফাইনাইটলি গৈ থাকিব এই ষ্ট্ৰীমটো ইনফাইনাইটলি গৈ থাকিব এইখিনিলৈকে ক্লিয়াৰ গতিকে টোটেল চেঞ্জ ইন ইনকাম কিমান হ'ল টোটেল চেঞ্জ ইন ইনকাম কিমান হ'ল ডেল ৱাই ফাৰ্ষ্ট ইমানখিনি কনজামশ্যন ষ্ট্ৰীমত আহি গ'ল ইমানখিনি ইনকাম ষ্ট্ৰীমত আহি গ'ল এইখিনিও আহিলে এতিয়া আমি টোটেল চেঞ্জ ইন ইনকামটো উলিয়াবলৈ হ'লে উই হেভ টু এড অল দিছ টাৰ্মছ আমি এই গোটেই টাৰ্মখিনি এড কৰিব লাগিবনে উই হেভ টু এড অল দিছ টাৰ্মছ লাগিব এতিয়া আমি এনেকৈ ইমান চিম্পলি এড কৰিব নোৱাৰোঁ বাট আমি এটা মেথমেটিকেল ট্ৰিক খেলিব পাৰোঁ ইয়াত we can simply multiply this whole stream by b তেতিয়াহ'লে you will get here b del y plus এই টাৰ্মটো b দি ইনটু কৰিলে b স্কোৱাৰ del I হ'ব এই টাৰ্মটো b কিউব del I হ'ব এই টাৰ্মটো b টু দি পাৱাৰ 4 del I হ'ব দেন এইটো এভাগে গৈ থাকিব চিম্পলি ইউ জাষ্ট এই লাইনটোৰ পৰা এই লাইনটো মাইনাছ কৰি দিয়া ইউ উইল বি লেফ্ট উইথ y মাইনাছ b del y তাৰপিছত এই টাৰ্মটো গোটেই আহি যাব বাট লুক এট দ্য আদাৰ টাৰ্ম বাকীখিনি টাৰ্ম চোৱা এই টাৰ্মটো পৰা এই টাৰ্মটো মাইনাছ হৈ যাব এই টাৰ্মটো পৰা এই টাৰ্মটো মাইনাছ হৈ যাব এই টাৰ্মটো পৰা এই টাৰ্মটো মাইনাছ হৈ যাব এইটো পৰা এইটো হৈ যাব তেনেকৈ বাকী যিমানখিনি টাৰ্ম আছে এভৰিথিং উইল গেট কেনচেলড আউট সব কেনচেলড আউট হৈ গ'ল নাও টোটেল চেঞ্জ ইন ইনকাম উইল বি ডেল ৱাই এইটো মই যদি কমন লওঁ তেতিয়াহ'লে আই উইল বি লেফ্ট উইথ 1 মাইনাছ বি তাৰপিছত দেখিবা দিছ ইজ ডেল আই তাৰপিছত চোৱা টোটেল চেঞ্জ ইন ইনকাম উইল বি ইনভেষ্টমেণ্ট যিমান চেঞ্জ হ'ল আৰু 1 মাইনাছ বি আৰু যদি মই মাল্টিপ্লায়াৰটো ইয়াৰ পৰা যদি চাবলৈ কওঁ তেতিয়াহ'লে দ্য মাল্টিপ্লায়াৰ কে উইল বি 1 মাইনাছ বি দিছ ইজ হাউ ইট ইজ ডান এই বস্তুটো এবাৰ ভালকৈ চোৱা কিয় মাল্টিপ্লায়াৰ ইকুৱেল টু 1 বাই 1 মাইনাছ বি হৈছে এবাৰ জাষ্ট এইটো বুজি পালা গতিকে চোৱা যদি প্ৰপেনচিটি টু কনজিউম বেছি হয় তেতিয়াহ'লে এভৰি লিটল চেঞ্জ ইন দ্য অট'নমাছ এক্সপেণ্ডিচাৰ ফাংচন ইট উইল ইল্ড এ ফাৰ গ্ৰেটাৰ ৰিজাল্ট দেন ইফ দ্য প্ৰপেনচিটি টু কনজিউম ৱাজ লেছ কেলে হয় মই কৈ দিছোঁ চোৱা যদি প্ৰপেনচিটি টু কনজিউম বেছি হয় তাৰ মানে কি যদি বি ইজ মোৰ যদি মই কওঁ বি ইজ মোৰ propensity to consume is more তেতিয়াহ'লে people are eager to spend people are ready to spend বা eager to spend খৰচ কৰোকৈ আছে আৰু যদি people are eager to spend তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ people are eager to spend যদি হয় তেতিয়াহ'লে demand is more আৰু যদি ডিমাণ্ড বেছি আছে তেতিয়াহ'লে কি the change in y will be more আমি এতিয়ালৈকে যিমানখিনি পঢ়িলোঁ তাৰ যোনটো বটম লাইন বা যোনটো প্ৰেক্টিকেল ৰিলেভেন্স সেইটো হ'ল এইটো যে যদি মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউমটো বেছি হয় তেতিয়াহ'লে পিপুল আৰ ইগাৰ টু স্পেণ্ড মানুহে খৰচ কৰোকৈ আছে আৰু মানুহে যদি খৰচ কৰোকৈ আছে ডেট মিনছ ডিমাণ্ড ফৰ গুডছ এণ্ড ছাৰ্ভিচেছ আৰ মোৰ আৰু যদি ডিমাণ্ড মোৰ হয়
তেতিয়াহ'লে দ্য চেঞ্জেছ ইন ইনকাম উইল অলছ' বি মোৰ। এই বস্তুটো বুজি পালা হোৱাট ইজ মাল্টিপ্লায়াৰ এণ্ড হাউ ইট ইজ ৰিলেটেড টু মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম। ঠিক আছে। কম্পিটিটিভ এক্সামবিলাক ঠিক আছে পালো দাদা আৰু কম্পিটিটিভ এক্সামবিলাক যেতিয়া হয় এইটো মানে কম্পিটিটিভ এক্সামৰ চবতকৈ ফেভাৰেট টপিক এম পি চি আৰু মাল্টিপ্লায়াৰ, এই দুটা একদম ফেভাৰেট টপিক। তোমালোকে এটা বস্তু চোৱা, মই এই বস্তুটোক চেঞ্জ ইন ইনকাম, এটা মানুহে যিমান ইনকাম চেঞ্জ হয় তেওঁ সেই গোটেই ইনকামটোক মই চেঞ্জ ইন কনজাম্পশ্যন প্লাছ চেঞ্জ ইন ছেভিংছ বুলি ক'ব পাৰিমনে? এটা মানুহে যদি 100 টকা এটা ইনকাম বাঢ়ে তেওঁ হয় অলপমান কনজাম্পশ্যন বঢ়াব আৰু বাকীখিনি ছেভ কৰিব। মই এই আইডেণ্টিটিটো এভাগে লিখিব পাৰোঁনে? আইডেণ্টিটি ওৱান হিচাপে মই লিখিব পাৰোঁনে? যদি তোমাৰ যদি 1000 টকা এটা তুমি নতুন ইনকাম পাইছা, তুমি তাৰে কিবা এটা পাৰ্ট কনজাম্পশ্যন কৰিবা, ডেট ইজ ৰিপ্ৰেজেণ্টেড বাই দিছ টাৰ্ম, আৰু তাৰে কিবা এটা তুমি তোমাৰ ছেভিংছ যিখিনি অলৰেডি আছিলে তাৰ লগত এড কৰিবা, দিছ ইজ ৰিপ্ৰেজেণ্টেড বাই দিছ টাৰ্ম। মানে চেঞ্জ ইন ইনকাম ইজ ইকুৱেল টু চেঞ্জ ইন কনজাম্পশ্যন প্লাছ চেঞ্জ ইন ছেভিংছ। তাৰপিছত তুমি এই দুইটা টাৰ্মকে চব টাৰ্মকে ডেল ৱাই দি ডিভাইড কৰি দিয়া, ইউ উইল বি, তুমি এনেকুৱা এটা ৰিজাল্ট পাবা। তেতিয়াহ'লে এই টাৰ্মটো এইফালে 1 হৈ যাব। আৰু এই টাৰ্মটোৱে কি বুজাইছে? 1 ইউনিট ইনকাম বাঢ়িলে কিমান ইউনিট কনজাম্পশ্যন কৰিবা। দিছ ইজ নাথিং বাট মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম। হ'ল এইটো। তেতিয়াহ'লে এই টাৰ্মটোক আমি কি বুলি ক'ব পাৰিম? দিছ টাৰ্ম, ৰেড কালাৰ চাৰ্কল কৰি দিছোঁ মই বৰ্ড নম্বৰ 4ত। এই টাৰ্মটোক আমি কি বুলি ক'ব পাৰিম? MPS বা মাৰ্জিনেল প্ৰপেনচিটি টু ছেভ। তাৰপিছত এইটো এটা ধুনীয়া আইডেণ্টিটি। মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম আৰু মাৰ্জিনেল প্ৰপেনচিটি টু ছেভ যদি মই প্লাছ কৰোঁ, আই উইল অলৱেজ গেট 1। আৰু মই মাৰ্জিনেল প্ৰপেনচিটি টু ছেভক 1 মাইনাছ MPC বুলিও লিখিব পাৰোঁ। গতিকে মাল্টিপ্লায়াৰ কেটোক মই কি বুলি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ? 1 মাইনাছ MPC, or we can directly say 1 minus MPS. MPSটো যিমানে বেছি হ'ব, কেটো সিমানে কম হ'ব। মানুহৰ সঞ্চয় প্ৰৱণতা বা propensity to save যদি কম হয়, that means people are ready to spend, and if people are ready to spend, the demand for goods and services are more, hence each increase in investment will yield a far greater change in the amount of level of income. এই বস্তুটো বুজি পালা? হোৱাট ইজ মাল্টিপ্লায়াৰ আৰু প্ৰপেনচিটি টু মাল্টিপ্লায়াৰটো কি? কেতিয়াবা এনেকে দি দিব তোমাক, এনেকে দি দিব যে কেতিয়াবা কুৱেশ্যনটো এনেকে আহে, চাবা দেই। ইয়াত আমাৰ এইবোৰ এক্সামত নাহে বাৰু, বাট কম্পিটিটিভ এক্সামত এনেকে ধৰণে আহে। দি দিব গিভেন consumption function is 10 plus 0.2y, find multiplier। কিমান হ'ব এইটো? ফাইন মাল্টিপ্লায়াৰ, ইনকাম মাল্টিপ্লায়াৰ বা কেইনছিয়ান মাল্টিপ্লায়াৰ বুলি আহিব কেতিয়াবা। মাৰ্জিনেল প্ৰপেনচিটি টু ছেভ ইমান, কি কনজিউম ইমান, গতিকে 1/0.8, it will be 10/8. Oh, 1.25 এনেকে আহিব পাৰে। ঠিক আছে। আৰু এটা বস্তু মই তোমালোকক জাষ্ট টাচ কৰি গৈছোঁ, that is called paradox of thrift. Thrift. এইটো বুজাই, এইটো মানে বুজি পোৱা নাছিলো, পঢ়িলেও বুজি নাপাওঁ এইটো বস্তু। Paradox of thrift টো। অ'কে, এতিয়া বুজি পাই যাবা। চোৱা,
এতিয়া বুজি পাই যাবা মাল্টিপ্লায়াৰ বুজি পাই যাবা চোৱা এতিয়া চাবা দেই আমি এইটো বস্তুক একদম এতিয়া চিম্পলকৈ বুজিম একো ফেঞ্চি ৱৰ্ড ইয়াত ইউজ নকৰোঁ যদি people tend to spend more মই এই উক্তিটোক this statement is equivalent to people tend to save less যদি মানুহে বেছিকৈ খৰচ কৰে that means they save less বোৰ্ড নম্বৰ 5ত আছে চোৱা এইটো বস্তুটো বুজি পাইছা নাই যদি people tend to spend more তেতিয়াহ'লে they tend to save less ঠিক আছে ঠিক আছে স্যার যদি স্পেণ্ড মোৰ হয় তেতিয়াহ'লে আমি কি ক'লোঁ যে y will grow faster ঠিক আছে এইখিনিলৈকে ঠিক আছে y will grow faster ঠিক আছে কিন্তু যদি সেভ লেছ কৰে আমি এটা আইডেণ্টিটি পাইছিলোঁ s equal to i বুলি পেলাই মনত আছেনে যে যিমানখিনি সেভ কৰে সেইখিনি ইনভেষ্টমেণ্ট হয় হয় যদি সেভ লেছ হয় তেতিয়াহ'লে যদি মানুহে যদি কম সেভ কৰে তেতিয়াহ'লে দ্য ফাণ্ড দ্য এমাউণ্ট অফ ইনভেষ্টমেণ্ট ডেট উইল অলছ' বি লেছ দিছ উইল বি লেছ আই উইল বি লেছ এতিয়া চোৱা ইনকামত মই কৈছিলোঁ যে ইনকামত কিমান কি হয় বুলি দিছ এণ্ড দিছ এতিয়া তুমি অন ওৱান হেণ্ড এই পাৰ্টটোৱে মাল্টিপ্লায়াৰটো বেছি পাই গৈছোঁ বাট ইন দ্য ছেম টাইম উই আৰ গেটিং দিছ কোৱান্টিটি লেছ মইতো কে ইনটু আই বুলি দি দিছোঁ কে ইনটু আই মই এই টাৰ্মটো মই ডাঙৰ কৰি দিছোঁ বাট এই টাৰ্মটো মই সৰু কৰি দিছোঁ ন ছেম টাইম গতিকে আমি কেনেকৈ ক'ব পাৰিম যে ৱাই উইল বি মোৰ বুলি বুজি পাইছানে পাইছো দিছ ইজ কল্ড পেৰাডক্স অফ ফেথ যে ডাবুল এজ শ্বৰ্ট টাইপ হৈছে নাই এফালে তুমি মানুহক স্পেণ্ড বেছি কৰাইছা ৱাইটো বেছিকৈ বাঢ়িব বুলিও ভাবিছা ইন দ্য ছেম টাইম তুমি কৈছা যে ইনভেষ্টমেণ্ট উইল বি লেছ আৰু ইনভেষ্টমেণ্ট যদি লেছ হয় তেতিয়াহ'লে ৱাইটো অভিয়াছলি ৱাই গ্ৰ'থটো কম হ'ব তোমালোকৰ কাম হ'ল আজি যে ট্ৰাই টু ফাইণ্ড আউট দ্য ৰিজন আমি এইটোক কেনেকৈ এই পেৰাডক্সটোক আমি কেনেকৈ ৰিজন দি পেলাই আমি ছল্ভ কৰিব পাৰিম জাষ্ট ট্ৰাই টু ফাইণ্ড ইট অন দ্য বুক জাষ্ট সেই বস্তুটো চাবা তাৰপিছত আমি এই বস্তুটোৰ পৰা টানি আনিব পাৰিম হয় নাই বাৰু ভাবা সলিউশন আছে সলিউশনটো আছে অবভিয়াছলি আছে সলিউশনটো আপোনাৰ আইডিয়ালিষ্টিক নে মানে নিজে কৰিব পাৰি নে স্পেচিফিক কিবা সলিউশন এটা আছে একচুৱেলি তুমি চোৱা আমি এই বস্তুটোক চাবলৈ হ'লে আমি চাব লাগিব আমি দুটা বস্তু চাব লাগিব জিডিপি যেতিয়া বহুত কমি থাকে আৰু জিডিপি যেতিয়া বহুত বাঢ়ি থাকে তেতিয়া কি হ'ব সেইটো চাব লাগিব আমি জিডিপি যেতিয়া বহুত বাঢ়ি থাকে তেতিয়া কি হয় চাব লাগিব আৰু দিছ ইজ দ্য ৰিজন হোৱাই ইকুইলিব্ৰিয়াম ইনকাম ইকুইলিব্ৰিয়াম এক্সিষ্টটো কেলে আছে সেইটো ভাবা পেৰাডক্স অফ ফিফ্থৰ আনচাৰটো তুমি নিজে পাই যাবা ভাবিবাচোন আৰু ঠিক আছে আৰু এই বস্তুটো যে হয় নাই এই বস্তুটো যে আছে যে এই বস্তুটো আৰু অলপমান ইয়াৰ ইমপ্লিকেশ্যনটো আৰু অলপমান ষ্ট্ৰং হৈ যাব ইফ উই আমি এতিয়ালৈকে
ইনভেষ্টমেণ্টটোক আমি অকল এনেকুৱা এটা ফাংচন হিচাপে ধৰি আছিলোঁ, ইট ডাজন্ট ডিপেণ্ড অন ইনকাম, হয় নাই? আমি ইনভেষ্টমেণ্টটো ইনকামৰ ওপৰত ডিপেণ্ড কৰোৱাই নাই এতিয়ালৈকে। যেতিয়া আমি ইয়াত এটা টাৰ্ম লগাই দিম, চাম অফ দ্য ইনভেষ্টমেণ্ট উইল ডিপেণ্ড অন দ্য ইনকাম অলছ', তেতিয়া ই আৰু অলপমান ষ্ট্ৰং হৈ যাব। ঠিক আছে? ঠিক আছে দা। আৰু এই বস্তুটো তুমি যদি অলপ ভালছে চোৱা, তেতিয়াহ'লে তুমি কিছুমান বস্তু মানে এই বস্তুটো যদি অলপ ভালছে চোৱা, তেতিয়াহ'লে তুমি ইকনমিক্সৰ বহুত বস্তু তোমাৰ কাৰণে ক্লিয়াৰ হৈ যাব। এতিয়া চোৱা, এখন ছ'চাইটি ধৰা মই ধৰি লৈছোঁ চিভিয়াৰ ডিপ্ৰেশ্যনত আছে। ডিপ্ৰেশ্যন মিনছ ডিপ্ৰেশ্যন মিনছ ধৰা 1929 মানে ফেক্টৰী এনেই বন্ধ হৈ পৰি আছে, ফেক্টৰী কেইটামান এনেই বন্ধ হৈ পৰি আছে, মানুহৰ হাতত জব নাই, জবছ আৰ নট দেয়াৰ, মানুহৰ হাতত ইনকাম নাই। তেনেকুৱা ক্ষেত্ৰত তোমাৰ চিন্তা কৰা, তুমি মানুহক কনজিউম কৰিব ক'বা নে ছেভ কৰিব ক'বা? তুমি মানুহৰ কনজাম্পশ্যনটো বঢ়াব কি কৰিবলৈ ক'বা? সেভ কৰিবলৈ। হোৱাই? মানে তেতিয়া এনি ডিপ্ৰেশ্যনত চলি আছে, প্লাছ ছাপ্লাইও কম। যদি চোৱা একজেক্টলি, তুমি যদি সেই টাইমত ছেভ কৰা, ডেট মিনছ কি ইউ আৰ নট ক্ৰিয়েটিং ডিমাণ্ড। তুমি যিটো পইচা পাইছা হাতত বান্ধি থৈ দিছা। আৰু তুমি যদি ডিমাণ্ডে ক্ৰিয়েট নাই কৰা, হাউ উইল দিছ ফেক্টৰী, এই ফেক্টৰীটোৱে কিয় প্ৰডাকশ্যন কৰিব? বুজি পালা নাই? তুমি যদি চব পইচা ছেভে কৰি থোৱা, দিছ ইজ ৱাই সেই ডিপ্ৰেশ্যনটো যে লাষ্ট লং চলে যে। তুমি যোনটো কথা ক'লা, দিছ ইজ এ ভেৰি, এইটো বহুত ধুনীয়া পইণ্ট এটা। দিছ ইজ দ্য এলিমেণ্ট অফ এক্সপেক্টেশ্যন। দিছ ইজ টু আৰ্লি টু ইন্ট্ৰডিউচ দিছ এলিমেণ্ট, কিন্তু ইউ আৰ ৰাইট। এক্সপেক্টেশ্যনৰ ফালৰ পৰা চাবলৈ গ'লে, তুমি যদি ইণ্ডিভিজুৱেল পাৰ্চপেক্টিভত চোৱা, তেতিয়াহ'লে ছেভিংছ ইজ এ ভেৰি গুড অপশ্যন। বিকজ ফিউচাৰত কি হ'ব উই ডণ্ট ন'। ইফ উই ছেভ মোৰ, তেতিয়াহ'লে মোৰ ফিউচাৰত ছাৰ্ভাইভ কৰা হেৰিটো বাঢ়ি যাব। বাট এজ এ হ'ল গোটেই ছ'চাইটিখন যদি ছেভ কৰিবলৈ হয়, তেতিয়াহ'লে হোৱাট উইল হেপেন যে পিপুল উইল ফেইল টু জেনেৰেট ডিমাণ্ড। আৰু একজেক্টলি দিছ ইজ দ্য ৰিজন কেইনছে ক'লে যে মানুহে এতিয়া খৰচ নকৰে আৰু। বেলেগ এটা ৰিজনৰ কাৰণে দিলে, মই জাষ্ট তোমাৰ আৰ্গুমেণ্টটোকে ফৰৱাৰ্ড কৰিছোঁ। কেইনছে ক'লে যে গভৰ্ণমেণ্ট হেজ টু ষ্টেপ ফৰৱাৰ্ড এণ্ড দে হেভ টু স্পেণ্ড। চোৱা, এই মই যে স্কুটি এক্সাম্পল দিছিলোঁ মনত আছেনে? গভৰ্ণমেণ্টে স্কুটি দি দিয়াৰ কাৰণে কি হৈছিলে? তুমি যদি গভৰ্ণমেণ্ট হেজ টু স্পেণ্ড, গভৰ্ণমেণ্টে গৈ পেলাই কি কৰিব? এতিয়া চাবা দেই, গভৰ্ণমেণ্টে গৈ যদি কাৰোবাৰ ওচৰত কিবা এটা বস্তু গভৰ্ণমেণ্টে পাৰ্চেজ কৰি ল'লে, ধৰা ৰাস্তা এটা বনাবলৈ গভৰ্ণমেণ্টে লাগি গ'ল। এই ৰাস্তাটো বনাওঁতে দেয়াৰ উইল বি চাম লেবাৰ্ছ অন ডেট। কণ্ট্ৰেক্টৰ থাকিব, তাত লেবাৰ থাকিব, তাত মেচিন থাকিব। গভৰ্ণমেণ্টে এটা ইনকাম দি দিলে ধৰা জি। এতিয়া এই মানুহখিনিয়ে ডেট ইনকাম ষ্ট্ৰীম উইল বি, এই মানুহখিনিয়ে খৰচ কৰিব বি ইনটু জি, তাৰপিছত বি স্কোৱাৰ ইনটু জি, তাৰপিছত এই বস্তুটো বাঢ়ি যাব যে আল্টিমেটলি গভৰ্ণমেণ্টে যদি যি খৰচ কৰে, তেতিয়াহ'লে ইকনমিটো আকৌ চলি যাব। এণ্ড ইট উইল বি মাল্টিপ্লাইড বাই জি। বুজি পালা? আমি এতিয়া গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰটো যেতিয়া নেক্সট আনিম, তাৰপিছত আমি চাম যে হোৱাই ইট ইজ ইম্পৰ্টেণ্ট। তোমালোকে এই বস্তুটো আজি অলপমান পঢ়িবা, নিজে চিন্তা কৰিবা। কিন্তু আল্টিমেটলি পেৰাডক্স অফ থ্ৰিফ্টটো এটা আৰ্গুমেণ্টটো বুজি পালা নাই, কিয় পেৰাডক্স বুলি কোৱা হয়? কাৰণ মানুহে যদি বেছিকৈ ছেভ কৰে, তেতিয়াহ'লে ৱাই গ্ৰ' ফাষ্টাৰ বুলি কৈছে। কিন্তু মানুহে যদি ছেভ কৰে, তেতিয়াহ'লে ইনভেষ্টমেণ্টৰ কাৰণে ফাণ্ড বাচি নাথাকিব। আৰু যদি ইনভেষ্টৰ কাৰণে ফাণ্ড বাচি নাথাকে, তেতিয়াহ'লে ইনভেষ্টমেণ্ট উইল বি লেছ। দিছ ইজ দ্য পেৰাডক্স অফ থ্ৰিফ্ট। ঠিক আছে? ঠিক আছে দা। বস্তু চাবা, আমি কাইলৈকে আকৌ এবাৰ ষ্টাৰ্ট কৰিম। কাইলৈকে মই কলেজ যাম চাগে, লগ পাব পাৰোঁ।